আৰু ভিডিঅ' চাই মজা লওঁ। অসমৰ মুখ্যমন্ত্ৰী শুন 40 বছৰৰ পৰা যিবিলাক মানুহ আছে সেইবিলাক মানুহকো উচ্ছেদ কৰি দিছে তই তেনেকৈ কৈছে যেন কণীৰ পৰা মুৰ্গীকেইটাহে সজাই সজাই থৈ দিম বা পুহিম। মাদ্ৰাছাও উচ্ছেদ কৰি আছা এতিয়াৰ পৰাই মুছলমানে কি কৰিব জানা এতিয়াৰ পৰাই মুছলমানে পেট্ৰেল আছে না পেট্ৰেলবিলাক মছজিদত গেলানত ভৰাই ভৰাই থৈ দিছে এইবাৰ মছজিদ আৰু মাদ্ৰাছা উচ্ছেদ কৰিব যাবি পেট্ৰেলগিলা তহঁতৰ কৌটিত ঢালি কেনে মেচ মাৰি কেনে তহঁতৰ কৌটিত জুই লগাই দিব এইবাৰ মুছলমানে। আৰু শুন গেদি তই যে মুছলমান কৈ আছ অসমীয়া মুছলমানৰ কথাখিনি বাদ দে তই ডাইৰেক্ট কেলে নকওঁ যে মিয়াখিনি কথা ক জ্বলাই দিম কৈছে কাজিয়া লাগিম কৈছে মানে কি বুজাইছে তহঁতি কেলা অসমৰ মুখ্যমন্ত্ৰী প্ৰশাসন পুলিচ কি বুলি ভাবিছ তহঁতি যদি জ্বলাই দিম কবি জ্বলি যাব নেকি চাক দেখিলে শুনিলে সিহঁতক কি কব খালি তহঁতি মিয়া বুলি কবি দেই গৰু